আৰিফ তোৰ দেউতাচোন তোক কেতিয়াৰ পৰা মাতি আছে দে দেউতাৰ কাৰণে অলপ ভালকে ফুৰিবলৈ যাব নোৱাৰো সকলো সময়তে মোক বিৰক্ত কৰে বাদ দিয়ে এনে মাতি আছে আৰিফ কোনো দেউতাই কেতিয়াও তেওঁৰ সন্তানক এনে এনে নামাতে আৰু যদি মাতেও তাত মৰম লুকাই থাকে যা ফোন গৈ চা মোহিত গেলচেন মোক নেদবি তই যেনেকুৱা আছা তেনেকুৱা থাক আৰিফ এটা কথা ভালকে শুন এতিয়া তোৰ দেউতাক আছে মানে তোৰ ওপৰত চাহ আছে সাহস আছে উপদেশ দিয়াৰ মানুহ আছে জীৱনত সফল হোৱাৰ বাট মুক্ত আছে আৰু মোক চা লৰালি কালতে দেউতাকক হেৰুৱাই এতিয়া কিমান কষ্টত আছো সকলোখিনি মোৰেই কৰিবলগীয়া হয় কোনোবা কিবা বেয়াকে ক'লেও মোৰ তলমুৱাকৈ থাকিব লগা হয় সেইদিনাখন কোনো ভুল নকৰাকৈ আবুল ভাইয়ে মোক মাৰিলে তথাপিও এটা শব্দ ওলাব নোৱাৰিলোঁ মই গম পাওঁ মোৰ কথাখিনি ক'লে কোনেও মোক সহায় নকৰিলে হয় আজি মোৰ দেউতাই থাকিলে কিবা নহয় কিবা এটা কৈ মোক সান্তনা দিলে হয় ক'লে হয় নাকান্দিবি বাবু সকলো ঠিক হৈ যাব মোহিত ভাই মোৰ ভুল হৈ গৈছে ইমান দিন মই বুজি পোৱা নাছিলোঁ মোক ক্ষমা কৰি দি ক্ষমা খুজিব লাগিলে দেউতাৰ তাত যা তইতো মোৰ বেষ্ট ফ্ৰেণ্ড হয় ৰে পাগল তোৰ কথা কেতিয়াও মোক আঘাত নাহানে দেউতাক থাকোঁতেই দেউতাকক সন্মান তথা ভাল পাবলৈ শিকক ভিডিঅ'টো ভাল লাগিলে সকলোকে দেখুৱাৰ সুযোগ কৰি দিয়ক ধন্যবাদ